হেল্ল এভৰিৱান, কেনেকুৱা আছা তোমালোকে? আশা কৰিছো সবাই ভালে আছা। পৰীক্ষাৰ প্ৰস্তুতি সকলোৰে ভালে চলি আছে আৰু নিজৰ মেহবুবৰ লগত কথা কোৱা বন্ধ কৰিছা, কাৰণ পৰীক্ষাটো বেছি জৰুৰী হয়, পৰীক্ষাৰ ৰিজাল্টটো বেছি জৰুৰী হয় আৰু নিজৰ তোমাৰ ভৱিষ্যতটো বেছি জৰুৰী হয়। ঠিক আছে, তো তুমি এতিয়া কষ্ট কৰিব লাগিব, তুমি এতিয়া ভালকে পঢ়িব লাগিব। আৰু মই এতিয়া তোমালোকৰ সুবিধাৰ কাৰণে এতিয়া মই কি কৈছো, ধুনীয়াকে এমসিকিউ সমাধান লৈ আহিছো তোমালোকৰ। যেতিয়া এতিয়া তোমালোকে সব ষ্টুডেন্টে মেক্সিমাম ষ্টুডেন্টে কি কৰি আছে, টেস্ট পেপাৰ সলভ কৰি আছে। কিন্তু টেস্ট পেপাৰ সলভ কৰিবলৈ কিছুমানে অসুবিধা পাইছে, কিবা এটা টপিকত মানে অসুবিধা ফিল কৰিছে। তো সিহঁতৰ কাৰণে মই টেস্ট পেপাৰ সলভ লৈ আহিছো। আমাৰ ফাৰ্ষ্ট ডিস্ট্ৰিক্ট আমি মানে সঁচাই কৈছো, আমি মানে কি কৰিলো, লটাৰী কৰিলো। লটাৰীৰ ভিতৰত আমাৰ কোনটো ডিস্ট্ৰিক্ট সিলেক্ট হৈ গল, আমাৰ লটাৰী কৰাৰ পিছত আমাৰ ডিস্ট্ৰিক্ট সিলেক্ট হৈ গল, আমাৰ নগাঁও ডিস্ট্ৰিক্টটো আমাৰ সিলেক্ট হৈ গল। ঠিক আছে, আমাৰ নগাঁও ডিস্ট্ৰিক্টটো সিলেক্ট হৈ গল। আমার কি হল, নগাঁও ডিস্ট্রিক্টটো আমার সিলেক্ট হয়ে গেল। তো আমি ভাবিলো যে নগাঁও ডিস্ট্রিক্ট যে সিলেক্ট হয়েছে ভাই, তেনেহলে এটা কাম কৰা নাযাওক কিয়, নগাঁওটোৰ ওপৰতে আগত ভিডিঅ'টো বনাই লওঁ। নগাঁও ডিস্ট্ৰিক্টৰ এমসিকিউটো আগত উৰাই দিও আমি। 45টা এমসিকিউ থাকে নহয়, 45টা এমসিকিউ থাকে, 45টা এমসিকিউ এতিয়া উৰাই দিম। কিন্তু ভিডিঅ'টো মই জানো দীঘল হ'ব, ভিডিঅ'টো মই জানো দীঘল হ'ব, হেহে মই কি ভাবিলো, হেহে মই ভাবিলো 15টাকে মই তিনিটা পাৰ্টত ভিডিঅ' দিম তোমালোকক। ধুনীয়াকে এটা পাৰ্টকে চাবা, বাস বিন্দাস খতম। আমি আগুৱাই যাওঁ প্ৰথম প্ৰশ্নলৈ। আমাৰ ইয়াতে প্ৰথম প্ৰশ্নটো কি আছে, এইটো প্ৰশ্নত বহুতে এটা মানে মাথা বেয়া কৰি দিছে। ঠিক আছে, চাব এতিয়া ভালদৰে আপোনালোকে চাব। ইয়াতে একচুৱেলি প্ৰশ্নটোৰ ডিমান্ড কি কৈছে। ঠিক আছে, কৈছে যে 2n+1 আৰু 2n+2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে, যত n এটা স্বাভাৱিক সংখ্যা। যদি n এটা স্বাভাৱিক সংখ্যা হয়, তেনেহলে মই কি করি, ইহঁতৰ মাজত পাৰ্থক্য মানে কি, ইয়াৰ পৰা এইটো মাইনাস কৰি দিম। 2n+2 2n+2 হোল স্কয়ার মাইনাস 2n+1 হোল স্কয়ার, ইহঁতৰ পাৰ্থক্য উলিয়াই দিম। এইটো a+b, তাৰ মানে কিমান হ'ব, a+b হোল স্কয়াৰৰ ফৰ্মুলা কি হয়, a+b হোল স্কয়াৰৰ ফৰ্মুলা কি হয় তোমালোকে নিশ্চয় জানা। a+b হোল স্কয়াৰৰ ফৰ্মুলা a স্কয়ার মানে 2n স্কয়ার। মই লাহেকে কৈছো 2n স্কয়ার প্লাস 2ab, 2a আছে ইয়াতে 2n, b আছে ইয়াতে 2 প্লাস b স্কয়ার মানে 2 স্কয়ার মাইনাস এইটো ব্ৰেকেটত থাকিব 2n স্কয়ার প্লাস 2a b, b ইয়াতে 1 আছে, 1 লিখিছো মই, প্লাস b স্কয়ার মানে 1 স্কয়ার। এতিয়া ধুনীয়াকে আপোনালোকে ইয়াতে চাবচোন, 4 a2 স্কয়ার কৰিলে কিমান, 2 স্কয়ার মানে 4n স্কয়ার প্লাস 2 into 2 4, 4 into 2 8, 8n প্লাস 2 স্কয়ার মানে 4 মাইনাস 2 স্কয়ার মানে 4। ইয়াতে মই মাইনাস 2 কিউ দিছো, এতিয়া মাইনাস 2 মই সবকে পূৰণ কৰি দিলো। মাইনাস 2 ইয়াক পূৰণ কৰিলে মাইনাস হ'ব, 2 স্কয়ার ইয়াতে থাকিব n স্কয়ার মানে n স্কয়ার মাইনাস n স্কয়ার, আকৌ a2 মাইনাস a প্লাসৰ লগত কি দিব মাইনাস, মাইনাস 2 into 2 4, 4 into 1 4n প্লাস, সরি প্লাস না, এইটো মাইনাস হৈ যাব, এইটো আমাৰ এই মাইনাস 2 এর লগত পূৰণ হ'ব, কাৰণ আলটিমেটলি ব্ৰেকেট আছে, ব্ৰেকেট থাকিলে সকলোৰ লগত পূৰণ হ'ব। মাইনাস 2 এর লগত পূৰণ হলে 1 minus 1। এতিয়া প্লাস 4n স্কয়ার মাইনাস 4n স্কয়ার মই কাটি দিলো। 4 ৰ পৰা 1 গলে মোৰ কিমান থাকিব, 4 ৰ পৰা 1 গলে মোৰ 3 থাকিব। 8n minus 4n, 8n minus 4n কিমান থাকিব, 4n plus 3। এতিয়া তুমি এইটো অপচনত চোৱা, এটা অপচন ইয়াৰ লগত নিমিলে, এটা অপচন ইয়াৰ লগত নিমিলে। এতিয়া তুমি মাথা চাথা বেয়া হৈ যাব, কেনেকে কৰো মই এইটো, কেনেকে কৰো। জাস্ট সিম্পল এটা এক্সাম্পল লবা আৰু তাতে উত্তৰটো পাই যাবা। কেনেকে এটা এক্সাম্পল লব লাগিব চাও। মই ধৰি লৈছো n ৰ মান 1, তেনেহলে এই মানটো কিমান হৈ যাব, 2n, তাৰ মানে 2n ৰ মান 1 plus 2, 2 into 1 2, 2 plus 2 4, তাৰ মানে 4 স্কয়ার, তাৰ মানে মই ইয়াতে কি লিখিম 4 স্কয়ার মাইনাস ইয়াতে n ৰ মান 1 ধৰিলে কি হ'ব, 2 into 1 plus 1, 2 into 1 2, 2 plus 1 3, তাৰ মানে এইটো কি থাকিব স্কয়ার, তাৰ মানে 3 স্কয়ার মাইনাস 3 স্কয়ার। 4 স্কয়ার মানে কিমান, 16, 3 স্কয়ার মানে কিমান 9, 16 ৰ পৰা 9 গলে কিমান থাকিব, আমাৰ হাতত 7 থাকিব। ঠিক আছে, ঠিক আছে, একো ভুল নাই। এতিয়া চোৱাচোন এইটোৰ লগত এইটো মিলিছে নে নাই। ইয়াতে যদি মই n ৰ মান কিমান ধৰিছিলো 1 ধৰিছিলো, ইয়াতে 4n আছে, 4n minus plus 3, 4 into n ৰ মান 1 plus 3, 4 into 1 4 plus 3 7 হৈ যাব। এতিয়া তুমি কৈছা এইটো তো মিলিছে, কিন্তু ইয়াতে তো অপচনত নাই। এটা কথা মোক কোৱাচোন তুমি, এইটোৰ 4 ৰ স্কয়ার কিমান আহিছে 16, 3 ৰ স্কয়ার কিমান আহিছে 9, ইহঁতৰ মাজত কেইটা সংখ্যা আছে 10, 11, 12, 13, 14, 15, এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা, কিন্তু আমাৰ আহিছে কেইটা 7টা। কেনেকে হ'ব পাৰে, কাৰণ আমি যেতিয়া হোলৰ পৰা 9 মাইনাস কৰিছো, তেতিয়া হোলটো ইনক্লুড হৈ আছিল, এটা আমাৰ এক্সট্ৰা ইনক্লুড হৈ আছে। হোলৰ পৰা যেতিয়া আমি 9 এটা মাইনাস কৰিলো, তেতিয়া হোলটো ইনক্লুড হৈ আছে, হোলটো আমি ধৰি লৈছো নহয়,
ষোল্লটোক আমাৰ বাদ দিব লাগিব তাৰ মানে 16 এইফালৰ পৰা বাদ দিব লাগিব 9 এইফালৰ পৰা বাদ দিব লাগিব মাজত কেইটা দেব 6টা তেনেহলে ইয়াত 7টা আছে 7টাৰ পৰা 1 মাইনাস কৰিলে কেইটা থাকিব 6টা ঠিক তেনেদৰে ইয়াতে কিমান আছে 4n প্লাস 3 ইয়াৰ পৰা 1 এটা মাইনাস কৰি দিব লাগিব কাৰণ 16টো ইনক্লুড হৈ আছে 16টো আমি ধৰি দিছো 16টো আমাৰ এৰিব লাগিব 1 মাইনাস কৰি দিলো তেনেহলে আমাৰ কিমান থাকিব 4n প্লাস 2 আৰু ইয়াৰ পৰা 2 কমন ললে কিমান থাকিব 2n প্লাস 1 অপশন নাম্বার C is the correct answer 2 into 2n plus 1 बस खत्म नेक्स्ट আপোনালোকে চাব ইয়াতে नेक्स्ट কি দিয়া আছে ইয়াতে দুনিয়াকে প্ৰশ্নটো আমি সমাধান কৰি দিম কি আছে ইয়াতে চাব ঠিক আছে -2/3 to the power -4 এক মিনিট হা -2/3 to the power -4 আমি জানো পাওয়ারত যেতিয়া মাইনাস থাকে তেনেহলে এটো কি হৈ যায় উলটি যাব মানে কি যে -2/3 আছে এটো যেতিয়া আমাৰ পাওয়াৰটো -4 আছে মই আকৌ এবাৰ লিখিলো মাইনাসৰ পাওয়াৰটো যেতিয়া মই গুছাই দিম তেনেহলে কি হ'ব 3/2 -2 মাইনাসে থাকিব -3/2 ওপৰত পাওয়াৰটো প্লাস হৈ গল 4 থাকিব এতিয়া ঠিক আছে আপোনালোকে ইয়াতে চাই থাকিব ঠিক আছে কালাৰটো ম্যাচিং হোৱা নাই মানে হোৱাইটটো আহিছে ইয়াতে একো প্ৰবলেম নাই চাই লব ইয়াতে কিমান আছে -3/2 এতিয়া আহিছে ওপৰত পাওয়াৰ 4 আহিছে ঠিক আছে এতিয়া আপোনালোকে এটা কাম কৰিব ইয়াতে ঠিক আছে যদি 4 আহিছে তেনেহলে ইয়াতে এটা কাম কৰিব মাইনাসৰ ওপৰত এটা কথা মাইনাসৰ ওপৰত যেতিয়া পাওয়াৰ যুগ্ম থাকে তেতিয়া -2 প্লাস হৈ যায় আৰু মাইনাসৰ ওপৰত যেতিয়া পাওয়াৰ অযুগ্ম থাকে তেতিয়া -2 মাইনাসে থাকে ইয়াতে মাইনাস আছে ইয়াৰ ওপৰত পাওয়াৰটো কি আছে 4 4 ৰ ওপৰত পাওয়াৰ 4 থাকা মানে কি যুগ্ম থাকা মানে কি প্লাস হৈ যাব -2 প্লাস হৈ গল গায়ব 3 to the power 4 মানে আমাৰ 81 2 to the power 4 মানে আমাৰ 16 অপশন নাম্বার 81/16 অপশন নাম্বার B is the correct answer দুনিয়া কে আহি গল ঠিক আছে তাৰ পিছত এইটো প্ৰশ্ন চাব মই এটা কথা ভাবিব পৰা নাই এই ধৰণৰ প্ৰশ্ন এবাৰ প্ৰতিটো ডিস্ট্ৰিক্টতে মানে মই পাইছো প্ৰতিটো ডিস্ট্ৰিক্ট নহয় আই এম সৰি বেছি ম্যাক্সিমাম ডিস্ট্ৰিক্টতে পাইছো এই ধৰণৰ প্ৰশ্নটো ঠিক আছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন এবাৰ আমি মানে কি কৰিব নোৱাৰি ইগনোৰ কৰিব নোৱাৰি চাব লাগিব ঠিক আছে চাও ইয়াতে কি আছে স্ট্যান্ডার্ড ফর্ম অফ 0.006.4 एक्चुअली प्रामाणिक रूप साइंटिफिक रूल বুলি কোৱা হয় এটো কোনো এটা নাম্বার লিখাৰ টাইমত আমি কি কৰিব লাগে পয়েন্টৰ আগত কেৱল এটা সংখ্যা ৰাখিব লাগে আৰু বাকিখিনি পয়েন্টৰ পিছত ৰাখিব লাষ্টত 10 টু দি পাৱাৰ কেইটা আমি পয়েন্ট ইফাল হিফাল কৰিলো এইটো 10 ৰ ওপৰত পাৱাৰ আহিব লাগে ঠিক আছে আপুনি ইয়াতে চাবচোন কি কৰিছে ইয়াতে কৈছে 0.00064 ৰ প্ৰামাণিক ৰূপ এইটো হয় হয় নে নহয় আমি চাই লম কিমান দিছে আমাক 0.0000 কেইটা জিরো আছে এটা দুটা তিনটা চাৰিটা 064 ইয়াৰ প্ৰামাণিক ৰূপ তাৰ মানে পয়েন্টটো কত আহিব 6.4 এতিয়া পয়েন্টটো তোমালোকে চাওচোন কেইটা ঘৰ জাম্প কৰিছে এটা দুটা তিনটা চাৰিটা পাঁচটা কোনফালে জাম্প কৰিছে বাওফালে নে সোফালে সোফালে জাম্প কৰিছে যেতিয়া সোফালে জাম্প কৰি আছে সোফালে জাম্প কৰিলে পাৱাৰ কি হ'ব ডিক্ৰিজ হ'ব কমি যাব মাইনাসত হ'ব তাৰ মানে কিমানটা ঘৰ জাম্প কৰিলে 1 2 3 তাৰ মানে 10 ৰ ওপৰত হোফালে জাম্প কৰিলে মাইনাস 10 ৰ ওপৰত -5 তাৰ মানে ইয়াতে কি হৈছে 6.4 * 10 টু দি কথাহাৰ হসা এটো পয়েন্ট 2 নহয় এটো ইংলিশৰ আসামিজ পঢ়া নহয় এটো কথাহাৰ হসা ঠিক আছে দ্বিতীয় কথাটো কি কৈছে স্ট্যান্ডার্ড ফর্ম ঠিক আছে ইয়াতে কি কৈছে 0.000 এটা দুটা তিনটা চাৰিটা 1275 ইয়াৰ প্ৰামাণিক ৰূপ কিমান বুলি কৈছে 1.275 into 10 to the power এতিয়া আমি ডাইৰেক্ট উলিয়াই লওঁচোন কেইটা ঘৰ জাম্প কৰিলে এটা দুটা তিনটা চাৰিটা পাঁচটা -5 সোফালে জাম্প কৰিছে মাইনাস বাওফালে জাম্প কৰিলে প্লাস ঠিক আছে 5 তাৰ মানে ইয়াৰ প্ৰামাণিক ৰূপ যেটো কৈছে ইয়াতে যেটো কৈছে হেইটো আমাৰটো ঠিকই আছে কিন্তু ইয়াতে এক্সট্ৰাকে 0.4 দিছে ভুল আছে ঠিক আছে তাৰ পিছত আপোনালোকে চাব ইয়াতে তাৰ পিছত লাষ্টটো কি আছে আমাৰ 3.34300 ইয়াতে পয়েন্ট 2 মানে কত আছে লাষ্টত আছে পয়েন্ট লাষ্টত দিয়া নাই মানে লাষ্টত পয়েন্ট থাকিলে নিদিয়ে এতিয়া কি কৈছে ইয়াৰ প্ৰামাণিক ৰূপ 3.4 * 10^5 আমি চাব লাগিব কেইটা ঘৰ জাম্প কৰিলে এটা দুটা তিনটা চাৰিটা পাঁচটা তাৰ মানে 3.4 এটো 3 হ'ব into 10 to the power 5 হ'ব বাওফালে জাম্প কৰিলে ইনক্রিজ বাঢ়িব প্লাস ঠিক আছে দুনিয়াকে আমি পাই গলো তাৰ মানে 2 নম্বৰ ভুল 3 নম্বৰটো কারেক্ট এতিয়া আপুনি এটা বস্তু লক্ষ্য কৰিব লাগিব কি কৈছে ইয়াতে 1 আৰু 2 শুদ্ধ 3 অশুদ্ধ এটো আমাক ভুল বুলি কৈছে ঠিক আছে কি কৈছে 1 আৰু 3 শুদ্ধ 2 অশুদ্ধ রাইট 2 আৰু 3 শুদ্ধ 1 অশুদ্ধ নহয় 1 তো আমাৰ শুদ্ধ আছে 1 2 3 3 ওটা অশুদ্ধ নহয় তাৰ মানে অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर
1 আৰু 3 শুদ্ধ 2 অশুদ্ধ 2 দিওঁতে 0.4 কৰ পৰা আহিল বে কিয় আহিল এটো ঠিক আছে নেক্সট আমি চাও ইয়াতে আমাৰ কি আছে এনেকা ধৰণৰ প্ৰশ্ন ডাইৰেক্ট মাথা লগাব উৰাই দিব কেনেকৈ কৰিব লাগিব ইয়াৰ বৰ্গমূল মানে আমাক কি ওলাব কৈছে বৰ্গমূল মানে কৈছে আমাক 146.41 এটো ৰুট ওলাব কৈছে ৰুট ওলাবলৈ হলে আমাৰ ইয়াতে কি কৰিব লাগিব কি হ'ব আমি জানো লাষ্টত কিমান আছে 1 এতিয়া কোনো এটা সংখ্যাক বৰ্গ কৰিলে লাষ্টত 1 কেতিয়া আহিব যেতিয়া সেই সংখ্যাটোৰ লাষ্টত 1 থাকিব নতুবা 9 থাকিব কাৰণ আমি জানো 1 স্কয়াৰ কৰিলে লাষ্টত 1 আহিব 11 স্কয়াৰ কৰিলে 1 2 1 লাষ্টত 1 আছে 9 স্কয়াৰ কৰিলে কিমান আহিব 81 লাষ্টত 1 আছে তাৰ মানে যেটো সংখ্যা আমি বৰ্গ কৰিম তাৰ লাষ্টত হয় 9 থাকিব নহলে 1 থাকিব ইয়াতে চাওকচোন লাষ্টত 1 কাৰ আছে ইয়াৰ 1 আছে এটো নাই তাৰ মানে এই দুটা অপচনটো আমি এনে গম পালো এই দুটা এনে দিছে অকল বাহানা কৰিব দিছে দে উৰাই দে এইটা এতিয়া 1 আৰু 2 আছে A আৰু B ভিতৰত কোনটো ৰাইট হ'ব তোমালোকে ডাইৰেক্ট পৰীক্ষাত মাথালো পইণ্টৰ ভিতৰত কেইটা ঘৰ আছে পইণ্টৰ ভিতৰত দুটা ঘৰ আছে তেনেহলে ইয়াক বৰ্গমূল কৰিলে পইণ্টৰ ভিতৰত এটা ঘৰ আহিব ইয়াতে এটা ঘৰ আহিব লাগিব এইটো নহব সিধা কথা ইয়াতে পইণ্টৰ ভিতৰত কেইটা ঘৰ আছে দুটা ৰুট কৰাৰ লগে লগে বৰ্গমূল কৰাৰ লগে লগে পইণ্টৰ ভিতৰত এটা ঘৰ থাকিব অপচন নম্বৰ A ইজ দি কাৰেক্ট আনসাৰ বাস খতম উৰাই দিলো এনেকে ইস কি হ'ব ইয়াতে চাবা তোমালোকে এটা বস্তু ঠিক আছে মই 3 দি যেতিয়া এটা সংখ্যা হৰণ কৰিম ধৰি লও 3 দি মই কিমানো হৰণ কৰিছো 3 হৰণ কৰিছো 3 দি যেতিয়া 3 হৰণ কৰিম 3 1 গুণ 3 ইয়াতে 0 0 তাৰ মানে এইটোক আমাৰ কি বুলি কোৱা হয় r এইটোক আমাৰ কি বুলি কোৱা হয় b এইটোক আমাৰ q বুলি কোৱা হয় q আৰু এইটোক আমাৰ কি বুলি কোৱা হ'ব a ঠিক আছে এতিয়া r ৰ মান কিমান পালো 0 নেক্সট যেতিয়া 3 দি মই 4 হৰণ কৰিম 3 1 গুণ 3 1 r ৰ মান কিমান এবাৰ 1 ঠিক আছে আৰু b ৰ মান কিমান b ৰ মান 3 আকৌ মই 3 দি এবাৰ কা হৰণ কৰিম 5 3 1 গুণ 3 এবাৰ r ৰ মান কিমান 2 b ৰ মান কিন্তু 3 আছে আকৌ মই 3 দি কা হৰণ কৰিম 6 3 2 গুণ 6 r ৰ মান এবাৰ 0 এটা বস্তু ইয়াতে লক্ষ্য কৰিব পাৰিছা নে পৰা নাই আর যেতিয়া মই 3 ৰে হৰণ কৰিছো তেতিয়া r ৰ মান 0 আহি আছে 1 আহি আছে 2 আহি আছে 3 কিন্তু আহা নাই যেটো সংখ্যাৰে মই হৰণ কৰি আছো সেই সংখ্যাটো কিন্তু মোৰ আহা নাই ভালদৰে চাব আপোনালোকে মই 3 ৰে হৰণ কৰি আছো 0 1 2 আহিছে 3 আহা নাই 3 আহিলটো আকৌ এবাৰ হৰণ যাব তেনে 3 তো আহা নাই ইয়াতে ভাল কথা আপোনালোকে গম পাইছে তেনে হলে r ৰ মান কি হ'ব পাৰে r ৰ মান 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে যেতিয়া আমি 3 ৰে হৰণ কৰিম এতিয়া আপোনালোকে চাওকচোন 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব নোৱাৰে যেটো সংখ্যাৰ হৰণ কৰিম হেতু হ'ব নোৱাৰে তেনে হলে r ৰ মান b ৰ সমান হ'ব নোৱাৰে b মানে যেটো আমি হৰণ কৰিছো ইয়াতে 3 ৰে আমি হৰণ কৰিছো ঠিক ইয়াতে এতিয়া চাব ইয়াতে ফাৰ্স্ট কন্ডিশন কি দিছে এইটো একচুয়ালি কি সাইন হয় ইকুৱেল টু r সরি ইয়াতে কি দিছে 0 লেস ইকুৱেল টু r লেস ইকুৱেল টু b এই সাইনটোৰ মানে কি আপোনালোকে ইয়াতে মন কৰিব এই সাইনটোৰ মানে কি আমি হৰুতে এইটো পঢ়িছো এইটো হয় আমাক লেস দেন এইটো আমাক কোৱা হয় গ্ৰেটাৰ দেন কিন্তু এইটো লেস ইকুৱেল এইটো গ্ৰেটাৰ ইকুৱেল এটোৰ মানে কি একচুয়ালি মানে কি এইটো মানে কি বুজাব যদি মোৰ এনেকা লিখা থাকে 1 গ্ৰেটাৰ ইকুৱেল a তাৰ মানে a এর মান 1 হ'ব পাৰে আৰু 1 তকৈ ডাঙৰ হ'ব যদি এনেকে লিখো মই a এর মান 1 তকৈ ডাঙৰ হ'ব 1 হ'ব নোৱাৰে মানে 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব 6 হ'ব এনিথিং হ'ব কিন্তু 1 হ'ব নোৱাৰে কিন্তু এইটোত কি হ'ব a এর মান 1 হ'ব আৰু 1 তকৈ ডাঙৰ হ'ব 1 তকৈ সৰু নহব নোৱাৰে 1 হ'ব পাৰে তাৰ মানে ইয়াতে কি কৈছে r ৰ মান 0 হ'ব পাৰে यस obviously হৈছে আমাৰ ঠিক আছে r ৰ মান 0 হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব কিন্তু যেটোৰ আমি হৰণ কৰিম হেতুৰ সমান হ'ব এটো ইকুৱেল সাইন দিছে মানে ইয়াতকে সমান হ'ব নহলে ইয়াতকে সৰু হ'ব b ৰ মান ইয়াতে আছিল 3 r ৰ মান আমি 3 পাইছিল নেকি পোৱা নাই তাৰ মানে অপচন নম্বৰ a ক্যান্সেল ইয়াতে চাব r ৰ মান কৈছে 0 তকৈ ডাঙৰ হ'ব b তকৈ সৰু হ'ব এটো মানে কি কৈছে আমাৰ 0 r b b তকৈ obviously সৰু হ'ব আৰু r ৰ মান 0 হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে অপচন নম্বৰ b ইজ দি কাৰেক্ট আনসার বাকি দুটা আপোনালোক চেক কৰিব একো দৰকাৰ নাই বাস গুলি মাৰি দিও ঠিক আছে এইটো হ'ব পাৰে 0 ৰ সমান হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব কিন্তু b তকৈ সৰু হ'ব লাগিব b ৰ সমান হ'ব নোৱাৰে ইয়াতে ইকুৱেল সাইনটো দিয়া নাই লক্ষ্য কৰিব এটো কি দিছে যদি দুটা সংখ্যা p আৰু এটো q p আৰু q ৰ গসাগু আৰু লসাগু গসাগু নহয় এটো গসাগু হ'ব ঠিক আছে গসাগু আৰু লসাগু কিমান কৰম x আৰু y তেন x স্কয়ার y স্কয়ার বাই p স্কয়ার y q স্কয়াৰৰ মান কিমান হ'ব আমি জানো দুটা সংখ্যাৰ গসাগু আৰু লসাগু সংখ্যা দুটা কি দি আছে p সংখ্যা দুটাৰ পূৰণফল সমান সমান ইহতৰ লসাগু আৰু গসাগুৰ পূৰণফল এটো এটা সূত্ৰ আমি জানো সংখ্যা দুটাৰ পূৰণফল সমান সমান ইহতৰ লসাগু আৰু গসাগুৰ পূৰণফল ঠিক আছে এইটো মানে মই কি লিখিব পাৰো pq সমান সমান xy
PQ যদি মই হেইফালে লৈ যাও এইফালে 1 থাকিব PQ 1 ৰ লগত এইফালে পূৰণ হৈ আছে পূৰণ থকা বস্তুটো এইফালে গলে কি হ'ব হৰণ XY by PQ এইফালে মই 1 ক স্কয়াৰ কৰি দিম এইফালে XY by PQ ইয়াক স্কয়াৰ কৰি দিম ইয়াক স্কয়াৰ কৰিলে কি হ'ব x স্কয়াৰ y স্কয়াৰ ডিভাইডেড বাই p স্কয়াৰ q স্কয়াৰ সেম বস্তু এইটো আহিছে x স্কয়াৰ y স্কয়াৰ ডিভাইডেড বাই p স্কয়াৰ q স্কয়াৰ আৰু 1 স্কয়াৰ কৰিলে 1 তাৰ মানে এইটোৰ ভ্যালু কিমান আহিব 1 হয় বল্লে বল্লে ইমান ধুনিয়া ইমান সহজ প্ৰশ্নবোৰ তোমালোকে কেলে কৰিব নোৱাৰা ইমান দুখ লাগে এই কাৰণে কৈছো জয়েন কৰিবা প্ৰটন ক্লাছত আহি আছে তোমালোকৰ কাৰণে অফলাইন সেন্টাৰ ধুবুৰী ডিস্ট্ৰিক্টত জয়েন কৰিবা ইমান ধুনিয়াকে শিকি লবা মই ইয়াতে ইমান ডিটেইলছত যোৱা নাই কাৰণ ভিডিওটো বহুত বেছি লম্বা হয় বহুত বেছি দীঘল হয় তো সেই কাৰণে মই ইমান এটা ডিটেইলছত যোৱা নাই তোমালোকে আহিবা ক্লাছত বহিবা এটা এটা টপিক এনেকা ধৰণে সমাধান কৰিম দিवाना হৈ যাওগে ঠিক আছে ইয়াতে চাব কি কৈছে তিনিটা ঘন্টা আছে তিনিটা ঘন্টা এটা 6 মিনিটৰ পিছত বাজে এটা 12 মিনিটৰ পিছত বাজে আৰু এটা 18 মিনিটৰ পিছত বাজে সময় মুৰে মুৰে বাজে এটা 6 মিনিটৰ পিছত টাককে একবাৰ বাজি গল আকৌ এটা 12 মিনিটৰ পিছত টাংকে এবাৰ বাজি গল আকৌ এটা 18 মিনিট পিছত আকৌ টাংকে বাজি গল ঠিক আছে যদি তিনটা ঘন্টা একেলগে কেইটা বজাত বাজিছিল ৰাতিপুৱা 6টা বজাত একেলগে বাজিছে ৰাতিপুৱা 6টাতে এলাৰ্ম বাজিছে টাংকে তিনিটা ঘন্টা একেলগে টাংকে বাজিছে তোমার টুকুনি ভাঙা নাই নেক্সট কেইটা বজাত তিনটা ঘন্টা আকৌ একেলগে বাজিব কাৰণ এটা ঘন্টা 6 মিনিট পিছত বাজিব আকৌ এটা ঘন্টা 12 মিনিট পিছত বাজিব আকৌ এটা ঘন্টা 18 মিনিট পিছত বাজিব এনেকে টাইম টু সেপাৰেট গ্যাপ গৈ এনেকে এটা টাইম আহি যাব ইহঁতে তিনিটা সেম টাইমত পৰি যাব আৰু সেম টাইমত একেলগে বাজি যাব সেই টাইমটো ওলাব লাগে এনেকা ধৰণৰ প্ৰশ্ন মানে কি আমাক লাহেকে আমি বুজি পাইছো দেই কব নালাগে দেই 6 12 আৰু 18 ৰ এলসিএম টোহে ওলাব কৈছে এতিয়া 6 12 এলসিএম ওলাবলৈ হলে কি কৰিব 6 12 আৰু 18 ৰ এলসিএম দুনিয়াকে এনেকে একটা গাড়ী বনাবা ইয়াতে এটা 2 দি দিবা ইয়াতে 6 ক 2 ৰে হৰণ কৰিলে 3 12 ক 2 ৰে হৰণ কৰিলে 6 আৰু ইয়াক 2 ৰে হৰণ কৰিলে 9 আকৌ এনেকে একটা গাড়ী বনাবা ইয়াক 3 দি দিবা 3 ৰে 3 হৰণ কৰিলে 1 3 ৰে 6 হৰণ কৰিলে 2 3 ৰে 3 হৰণ কৰিলে 3 সব কেইটা মৌলিক সংখ্যা আহি গিছে পূৰণ কৰি দিয়া 2 পূৰণ 3 পূৰণ 1 পূৰণ 2 পূৰণ 3 ইয়াতে 2 3 গুণ 6 6 পূৰণ 1 6 থাকিব 6 2 গুণ 12 12 3 গুণ 36 তাৰ মানে 36 ইহতৰ এলসিএম আৰু এইটোৱে আমাক কি বুজাই আছে 36 মিনিটৰ মুৰে মুৰে টাংকে এবাৰ বাজিব তিনিটা একেলগে বাজিব 36 মিনিট হ'ব আকৌ তিনিটা একেবাৰে টাংকে এবাৰ বাজি যাব তাৰ মানে 6টা বজাত যদি বাজিছে 6টা বজাত যদি এবাৰ বাজিছে নেক্সট 36 মিনিট মানে কিমান 6টা 36 বজাত আকৌ এবাৰ বাজিব অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার ওয়াও ইসকি ধুনিয়া এটা প্ৰশ্ন আমি কৰি দিলো দে ঠিক আছে তাৰ পিছত চাবা ইয়াতে কি আছে ইয়াতে কি কৈছে px equals to ax square minus 3 into a minus 1x minus 1 ঠিক আছে বহুবৰ্তৰ এটা শূন্য 1 তেন্তে এৰ মান হ'ব এটা শূন্য 1 আমাক কৈ দিছে ওই বল্লে বল্লে px দিয়া আছে আমাৰ হাতত কি দিয়া আছে ax square minus 3a minus 1 into x minus 1 ইয়াতে কি কৈছে p of minus 1 equals to এটা শূন্য সরি minus 1 নহয় 1 এটা শূন্য ডাইৰেক্ট 1 বুলি কৈছে এটা শূন্য যদি 1 হয় তেনেহলে আমি ইয়াতে কি কৰিম এসাইনমেন্ট পোরশনটো কমপ্লিট হোৱা নাই ইংলিশত সব ইয়াতে যদি 1 হয় তেনে এটো মান কি হৈছে বহুবৰ্তৰ এটা শূন্য হয় তাৰ মানে 1 বহুৱাৰ লগে লগে 0 হৈ যাব 100 ঠাই যেতিয়া আমি কি বহাম 1 বহাম ঠিক আছে a into 1 square minus 3 1 minus 1x sorry এর মান হলো লাগে 3a minus 1 into 1 minus 1 equals to 0 হবে এটা 1 square মানে 1 a into 1 মানে a minus কি হবে 3 into 1 মানে 3a থাকিব 3 into a minus 3a 3 into 1 মানে 3 এতিয়া a minus আৰু a minus কি হৈ যাব প্লাস ইয়াতে থাকিব -1 equals to 0 এর পৰা তিনটা এ গলে থাকিব দুটাই কাৰণ 3 এর আগত মাইনাস আছে -2a ইয়াতে 3 - 2 কিমান থাকিব 3 - 1 কিমান থাকিব +2 equals to 0 এইটো মই ইয়াতে লৈ আহিম -2a থাকিব মোৰ ইয়াতে -2a +2a হেইফালে +2 হেইফালে গলে কি হ'ব -2 মাইনাস আৰু মাইনাস মই উৰাই দিলো কি থাকিব ইয়াতে 2 এইফালে পূৰণ হৈ আছে হেইফালে গলে কি হ'ব হৰণ 2/2 2 আৰু 2 কাটি দিলো 1 এর মান কিমান আহিব 1 অপশন নম্বৰ এ ইজ দি কারেক্ট आंसर কিমান হ'ব লাগে বে কিমান হ'ব লাগে পঢ়া শুনা নাই অকল বদমাসি কি কৈছে যদি পলিনোমিয়াল হুজ 0 আছে তো তেনেহলে পলিনোমিয়ালটো কি বহুপদটো কি হ'ব ঠিক আছে আমি জানো বহুপদ এটা কেনেকৈ ওলাব যদি আমাৰ 0 মানে শূন্য দুটা দিয়া থাকে তেনেহলে আমি কেনেকৈ ওলাব লাগে আমি জানো কি কয় বহুপদটো কেনেকৈ x² - আলফা প্লাস বিটা into x plus alpha beta তেনেহলে ইয়াতে আমাৰ কি কৰিব লাগিব ইয়াতে তোমালোকে ধুনিয়াকে চাবা ইয়াতে
ধুনীয়াকে চাবা লাহেকে উত্তৰ আহি যাব কেনেকে x স্কয়াৰ মাইনাস ইয়াতে আলফাৰ মান কিমান আছে এটা শূন্য 2 + √3 তাৰ মানে ইয়াতে মই লিখিলো 2 + √3 প্লাস আলফা প্লাস বিটা বিটাৰ মান কি 2 - √3 2 - √3 ব্ৰেকেট ক্লোজ ইয়াতে x থাকিব ইনটু x আছে x থাকিব প্লাস l আলফা ইনটু বিটা তাৰ মানে আলফাৰ মান কিমান 2 + 3 আৰু এটাৰ মান কিমান 2 √3 2 - √3 বাস এতিয়া চাব ইয়াতে প্লাস √3 মাইনাস √3 ক্যান্সেল 2 + 2 কিমান থাকিব 4 তেনেহলে 2 + 2 4 4 * x প্লাস সরি ইয়াতে মাইনাস থাকিব এটা মাইনাস আছে -4x -4x ঠিক আছে তাৰ পিছত ইয়াতে এটা কাম কৰিব লাগিব এতিয়া কি কৰিব লাগিব তোমালোকে নিশ্চয় জানা a² - b² = a² - b² কিমান হয় মোৰ ঘন্টাৰ বহুত কেলা ঠিক আছে a + b a - b ঠিক আছে ইয়াতে চোৱাচোন a + b a - b হৈছে নে হোৱা নাই a + b a - b a + b a - b তেনেহলে এইটো যদি সেম ইয়াৰ লগত মিলিছে এইটোক যদি মই এইটো লিখিব পাৰো a² - b² তেনেহলে 2 + √3 2 - √3 a² - b² লিখিব পাৰিম আৰু ইয়াতে a গুণ ইয়াতে a হ'ব মোৰ 4 a² - b² - b গুণ √3 a স্কয়াৰৰ লগত ৰুট ক্যান্সেল সরি 2 স্কয়াৰ হ'ব ইয়াতে a এর মান কিমান 2 স্কয়াৰ ইয়াতে কিমান হ'ব x² - 4x 2 স্কয়াৰ মানে মোৰ ইয়াতে 4 আৰু মাইনাস আছে √3 স্কয়াৰ লগত ৰুট ক্যান্সেল অনলি 3 হ'ব -3 4 ৰ পৰা 3 গলে 1 এফালে প্লাস 4x এফালে মাইনাস x² বাস আহি গল x² - 4x + 1 অপশন নাম্বার B ইজ দি কারেক্ট आंसर হৈ গল আৰু কিমান দেৰি লাগে বাস ধুনীয়াকে আহি গল এতিয়া চাবা তোমালোকে ইয়াতে নেক্সট প্ৰশ্নটো আমি কেনেকৈ সমাধান কৰিম ইয়াতে কৈছে যদি x = 2 ৰ বাবে x² + kx + 5 বহুবৰ্তৰ এটা মান 15 হয় ঠিক আছে তেনে x ৰ মান আমি 2 বহাই দিও আৰু 15 ৰ পৰা x টো আমি k ৰ মানটো আমি উলিয়াই লও ঠিক আছে ইয়াতে কি কৈছে x² + kx + 5 = 15 সরি এটো 5 দিয়া আছে এটোৰ মান 15 কেতিয়া হ'ব 15 কেতিয়া হ'ব যেতিয়া আমি x ৰ মান 2 পুট কৰিম তেনেহলে x ৰ মান 2 পুট কৰা মানে কি x p² 2² k into x মানে k into 2 মই ডাইৰেক্ট কৈছো px এইবোৰ ধৰি লোৱা নাই এইবোৰ ধৰ মানে যেতিয়া মই সমাধান কৰিম তেতিয়া এটো MCQ হয় যিমান সোনকালে পাৰো সিমান সোনকালে উলোৱাৰ ট্রাই মানে খতম কৰাৰ ট্রাই কৰিম ঠিক আছে ইয়াতে k into 2 + 5 = 15 ঠিক আছে ইয়াতে 2² মানে 4 4 + 5 কিমান হ'ব 9 2k + 9 = 15 তাৰ মানে ইয়াৰ পৰা মই কি কৰিম k = 15 - 9 15 - 9 কিমান থাকিব মোৰ 6 2 ইফালে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব তাৰ মানে k = 6/2 2 এৰে 6 কাটিলে 3 তাৰ মানে k এর মান মই কিমান পালো 3 সমীকৰণটো মোৰ এতিয়া কি হৈ যাব x² + kx মানে 3x + 5 এতিয়া কি কৈছে বহুবৰ্তৰ মান x = 5 হলে বহুবৰ্তৰ মান কিমান হ'ব এতিয়া x ৰ মান আমি 5 বহাই চাব লাগিব আকৌ ঠিক আছে x ৰ মান 5 বহাইলে ইয়াতে কিমান হ'ব 5² + 3 * 5 + 5 5² মানে 25 + 3 * 5 মানে 3 * 5 15 15 আৰু ইয়াতে 5 25 + 15 কিমান হৈ যাব 40 40 + 5 = 45 অপশন নাম্বার সি ইজ দি কারেক্ট आंसर কিমান হয় বেছি সময় নালাগে যদি তুমি চেষ্টা কৰা যদি তুমি কষ্ট কৰা আৰু যদি বেছি সময় তেতিয়াহে লাগিব যেতিয়া তুমি চেষ্টা কম কৰিবা কষ্ট কম কৰিবা আৰু তুমি মিছা কথা কবা মই পঢ়িছিলো কিন্তু পাৰা নাই তুমি কিতাপটো মেলি চাই আছিলা তুমি কিতাপটো মেলি তোমাৰ মেহবুবাৰ ফটোটো কিতাপৰ চাই আছিলা মোৰ গার্লফ্রেন্ড জনী ইমান ধুনিয়া কিতাপত তুমি পঢ়াটো চোৱা নাই তুমি তাইৰ ফটোটো চাই তাইৰ চেহাৰাটো তোমাৰ সন্মুখত আহিছিলে ওয়াও ইমান ধুনিয়া তাইক পাবৰ কাৰণে মই পাহাৰ সাহাৰ সব ভাঙি দিম কিন্তু তাইক লাগে মোক দুদিন পিছত কবা তাই মোক ধোকা দি গলে নকও হ'ব পিছত বুজিবা দেই ইয়াতে চোৱা কি কৈছে যদি x² + ax² + bx + c বহুবৰ্তৰ এটা শূন্য কি হয় -1 হয় কি কৈছে -1 হয় আমি জানো এটা শূন্য আমি জানো যেতিয়া ইয়াতে পাৱাৰ 3 বুলি দিছে আমি জানো x ৰ ওপৰত পাৱাৰ যিমান থাকিব শূন্য হিমানটাই থাকিব ইয়াতে x ৰ ওপৰত পাৱাৰ 3 তাৰ মানে শূন্য কেইটা আছে আলফা বিটা এইবাৰ আছে গামা তিনটা আছে আমি জানো শূন্য তিনটাৰ পূৰণফল কিমান হৈ যায় আলফা বিটা গামা পূৰণ কৰিলে আমাৰ কিমান হৈ যাব c/a কিমান হৈ যাব c/a এতিয়া আপোনালোকে এটা হৰুক এটা বস্তু মন কৰিব ইয়াতে ডাইৰেক্ট কি কৈছে শূন্য এটা কিমান কৈছে -1 মই ইয়াতে -1 বহাই দিও x³ আছে মোৰ সমীকৰণটো প্লাস ax² আছে প্লাস bx আছে প্লাস ইয়াতে c আছে ঠিক আছে ইয়াতে a এর মান কিমান a এর মান x³ ৰ সহগ কিমান 1 তাৰ মানে এটো কিমান হৈ যাব c এতিয়া লাহেকে আপোনালোকে ইয়াতে এটা বস্তু মন কৰিব ঠিক আছে মই x ৰ মান এই আলফা ইনটু বিটা ইয়াতে এটা আৰু এটা বস্তু কবলৈ আছে মই কি কব মই পাহৰি থাকিলো ইয়াতে আপোনালোকে চাবা আলফাৰ মান কিমান
আলফাৰ মান কিমান আলফাৰ মান -1 তেনেহলে -1 ইনটু বিটা ইনটু গামা ইকুৱেলছ টু c -2 এফালে গলে কি হ'ব আলফা ইনটু গামা ইকুৱেলছ টু -c এতিয়া আমাৰ আলফা বিটাৰ মানটো ওলাবলৈ c ৰ মানটো ওলাবলৈ আৰু আমাৰ হেইটোৱে आंसर হ'ব কেনেকৈ ওলাম আপোনালোকে চাব ইয়াতে ঠিক আছে লাহেকে প্যাৰ সে mohabbat se চাব কেনেকৈ ওলাব লাগে আমাৰ সমীকৰণটো কি দিয়া আছে x³ plus ax square plus bx plus c equals to 0 কেতিয়া হ'ব যেতিয়া আমি 0 কেতিয়া হ'ব যেতিয়া আমি x ৰ মান -1 বহাম তে আমি ইয়াতে x ৰ মান মাইনাস বহাই লও x ৰ মান মাইনাস বহালে কিমান হ'ব -1³ plus a into -1 to the power square plus b into -1 plus c নিশ্চয় হ'ব আমাক c ৰ মান হে লাগে c ৰ মান ইয়াৰ পৰা আমি এটো হ'ব c ৰ মান ইয়াতে বিটা into গামা এতিয়া চাব ইয়াতে কি আছে আমাক c ৰ মানটো উলালে আমাৰ आंसर হৈ যাব ঠিক আছে c ৰ মানটো আমাক লাগে ইয়াতে কি কৰিব লাগিব একচুয়ালি ঠিক আছে আপোনালোকে চাব এটা ঠিক আছে এতিয়া ইয়াতে ভালদৰে চাব কি মই কি ক'ব বিচাৰিছো -1³ কৰিলে -1 ৰ ওপৰত পাৱাৰ অযুগ্ম থাকে তেতিয়া -2 মাইনাস থাকে আৰু পাৱাৰ যেতিয়া যুগ্ম থাকে তেতিয়া -2 প্লাস হৈ যায় ইয়াতে -ৰ ওপৰত অযুগ্ম আছে তেনেহলে -1 টো -1 এ থাকিব 1 কিউব কৰা মানে 1 এ থাকিব প্লাস মাইনাস ৰ ওপৰত এবাৰ স্কয়াৰ আছে যুগ্ম সংখ্যা থাকিলে প্লাস হৈ যাব তেনেহলে -2 প্লাস হৈ যাব ইয়াতে +3 আছে প্লাস হৈ যাব যদি মাইনাস থাকিলে মাইনাস এই প্লাসৰ লগত পূৰণ মাইনাস থাকিলে কিন্তু মাইনাসৰ ওপৰত যুগ্ম আছে এই কাৰণে -2 প্লাস হৈ যাব ইয়াতে থাকিব a * 1a কাৰণ 1 স্কয়াৰ মানে 1 1 * a মানে a আকৌ b * -1 মাইনাস এ প্লাস এইটো মাইনাস হৈ যাব ইয়াতে -b থাকিব প্লাস c থাকিব = 0 ঠিক আছে এতিয়া মই ইয়াতে কি কৰিম c ৰ মান হেইফালে লৈ যাম c ৰ মান মই হেইফালে লৈ যাম c ৰ মান হেইফালে লৈ গলে মোৰ কি হৈ যাব -b হেইফালে গলে হ'ব +b -a হেইফালে গলে হ'ব +a হেইফালে গলে হ'ব -a -1 হেইফালে গলে হ'ব +1 ঠিক আছে এতিয়া মোক একচুয়ালি c ৰ মান নালাগে c ৰ মান মোক একচুয়ালি নালাগে c ৰ মান লাগে জানো মোক নালাগে মোক কি ৰ মান লাগে কাৰ মান লাগে মোক কাৰ মান লাগে কোৱাচোন কাৰ মান লাগে মোক কাৰ মান লাগে কোৱাচোন c ৰ মান তো একচুয়ালি মই এটো পালো হয় কিন্তু একচুয়ালি আলফা বিটা গামাৰ মানটো -c তেনেহলে ইয়াতে এটা মাইনাস আহি যাব মাইনাস আহিলে a -2 প্লাস হৈ যাব -b থাকিব -1 থাকিব a - b - 1 a - b - 1 ঠিক আছে নেক্সট প্ৰশ্নলৈ আগুৱাই যোৱা ইয়াতে নেক্সট প্ৰশ্ন ইয়াতে কি আছে চাবা ইয়াতে ভালদৰে আচ্ছা এইটো প্ৰশ্ন ইনকমপ্লিট আছে ঠিক আছে এইটো চোৱা কি কৈছে ইয়াতে তিনিটা সমীকৰণ দিছে কৈছে সংগত অসংগতৰ পৰা উত্তৰ উলিওৱা এই এটা সংগত দুটা সংগত আমি সংগত অসংগতটো চাই লও সংগত কেতিয়া বুলি কোৱা হয় যেতিয়া সংগত আমি সংগত কেতিয়া কম সংগত আমি তেতিয়া কম যেতিয়া a1/a2 not equal to b1/b2 হ'ব আৰু লগতে a1/a2 equals to b1/b2 equals to c1/c2 হ'ব আৰু অসংগত আমি কেতিয়া কম অসংগত আমি কেতিয়া কম যেতিয়া a1/a2 equal to b1/b2 not equal to c1/c2 এতিয়া এই তিনিটা কন্ডিশনৰ লগত যেটো লগত মিলিব হেইটো আমাৰ উত্তৰ হৈ যাব ঠিক আছে সংগত আমি পাইলাম ইয়াতে কি আছে a1 ৰ মান 3 আছে b1 ৰ মান কিমান আছে 2 আছে তেনেহলে a1/a2 মই ডাইৰেক্ট লিখি দিছো হা ইমানটা টাইম এটা নষ্ট নকৰো মই ডাইৰেক্ট লিখি দিম a1/a2 প্ৰথম কেছটো ইয়াৰ পৰা চাম ইয়াৰ পৰা ৰিলেচনটো কি আহে a1 কিমান আছে 3 a2 কিমান আছে 2 a2 সমীকৰণত 2 তেনেহলে a1/a2 তাৰ পিছত মই b1/b2 b1 কিমান আছে 2 b2 কিমান আছে 3 2/3 ইয়াতে মই গম পালো a1/a2 not equal to b1 তাৰ মানে অপচন নম্বৰ a2 আমাৰ কি হৈ যাব সংগত এক নম্বৰ সমীকৰণটো আমাৰ কি হ'ব সংগত ডাইৰেক্ট পালো আমরা 3/2 আৰু 2/3 কেতিয়াও সমান হ'ব নোৱাৰে কাল লগত মিলিছে a1/a2 not equal to b1/b2 এইটোৰ লগত মিলিছে তাৰ মানে মই ইয়াৰ পৰা কি ক'ব পাৰো এক নম্বৰ সমীকৰণটো আমাৰ সংগত আছে দুই নম্বৰ সমীকৰণটো আমি চাব যাও দুই নম্বৰ সমীকৰণটো চোৱাচোন কি আছে a1 কিমান আছে 2 a2 কিমান আছে 2 2/2 তাৰ পিছত b1 কিমান আছে ইয়াতে মাইনাস আছে দে -3 b2 কিমান আছে -3 তাৰ পিছত b1 c1/c2 কিমান আছে ইয়াতে 7 8 তাতে লিখি দিছো 7 8 ঠিক আছে এতিয়া কোনোবাই কৈছে 7 না একচুয়ালি 7 টো এফালে আহিলে -7 হৈ যাব একেই কথা মাইনাস ক্যান্সেল আউট হৈ যাব ঠিক আছে এতিয়া চোৱা এটো কি আছে 2 আৰু 2 ক্যান্সেল গলে 1 থাকিব 1/1 3 আৰু 3 ক্যান্সেল মাইনাস আৰু মাইনাস ক্যান্সেল 1/1 কিন্তু 7 আৰু তেনেহলে এইটো ইকুৱেল হৈ গল বাট নট ইকুৱেল টু 7/8 কার লগত মিলিছে ইকুৱেল নট ইকুৱেল কার লগত মিলিছে ইকুৱেল নট ইকুৱেল তাৰ মানে দুই নম্বৰ সমীকৰণ আমাৰ কি আছে অসংগত আছে এক নম্বৰ সংগত পালো দুই নম্বৰ অসংগত পালো তিনি নম্বৰটো আমাৰ চাব লাগিব কি হ'ব তিন নম্বৰটো আমাৰ 2/a1/a2 a is 4 b1/b2 3/6 আৰু c1/9/18 ঠিক আছে এতিয়া 2 এর যদি আমরা 4 কাটিম ইয়াতে কিমান হ'ব 2 ইয়াতে কিমান হ'ব 2 ইয়াতে কিমান হ'ব 2 তাৰ মানে সরি ইয়াতে 1/2 = 1/2 = 1/2 সব কেটা ইকুৱেল আছে কার লগত মিলিছে ইকুৱেল তাৰ মানে এটো কি 3 নম্বৰটো সংগত
তার মানে 1 আৰু 3 সংগত 2 নম্বৰ অসংগত 1 আৰু 3 ৰ কথা কত কৈছে 1 সংগত 2 আৰু 3 অসংগত নহয় কি কৈছে 2 সংগত 1 আৰু 3 অসংগত নহয় 1 আৰু 3 সংগত 2 অসংগত ইয়েস 2 আৰু 3 সংগত নহয় তার মানে অপশন নম্বর সি ইজ দি কারেক্ট आंसर 1 আৰু 3 সংগত 2 অসংগত বাস খতম ইয়াতে কি কৈছে চাব ইয়াতে কি কৈছে k কি মানৰ বাবে x + 2y ইয়াতে ৰৈখিক সমীকৰণৰ একক সমাধান থাকিব মানে অদ্বিতীয় সমাধান চাব কি কৈছে আমি জানো একক সমাধান কেতিয়া থাকে যেতিয়া a1/a2 not equal to b1/b2 ঠিক আছে এতিয়া আপোনালোকে ইয়াত চাওকচোন এই সমীকৰণটোক মই ইয়াৰ নিচিনা বনাব লাগিব x + 2y এইফালে 5 আছে 5 টো এইফালে লৈ আহিলে -5 = 0 এতিয়া আপোনালোকে ইয়াতে a1 কিমান আছে x ৰ লগত কোনো নাই মানে a1 1 আছে a2 কিমান আছে 3 আছে not equal to b1 কিমান আছে ইয়াতে 2 আছে আৰু b2 কিমান আছে ইয়াতে k আছে ঠিক আছে ইয়াতে not equal to তাৰ মানে k * 1 k not equal to 3 * 2 6 k এর মান not equal to 6 not equal to 6 ইয়াতে any মানে not equal to বুঝাইছে actually -6 নহয় not equal to 6 অপশন নাম্বার ডি ইজ দি কারেক্ট आंसर k not equal to 6 আজি কারণে এটো আমাৰ লাস্ট প্রশ্ন থাকিব আপোনালোকে চাব কেনেদৰে সমাধান কৰে x আৰু y কি মানৰ বাবে এত সমীকৰণৰ সমাধান থাকে ঠিক আছে সমাধান কৰা ঠিক আছে এটো সমাধান কৰিব দিছে যি কোনো এটা পদ্ধতি তোমালোকে ব্যৱহাৰ কৰি সমাধান কৰিব পাৰে একো আপত্তি নাই যদি তোমালোকে কৈছা যে আমি পদ্ধতি ব্যৱহাৰ নকৰাকে সমাধান কৰিব বিচাৰিছো তেনেহলে এটা কাম কৰিবা ইয়াৰ পৰা এটাকে মান ইয়াতে পুট কৰি দিবা এটাকে পুট কৰি দিবা आंसर আহি যাব ঠিক আছে आंसर আহি যাব সোয়া ইয়াতে কেনেকৈ কৰিব লাগিব एक्चुअली ঠিক আছে সোয়াচোন 2 a2 মান যদি মই ইয়াতে বহাই দিও কি হ'ব সোয়াচোন 3 * 2 x ৰ মান 2 আছে 3 * 2 + 2 * x ৰ মান 3 y ৰ মান 3 আছে 3 * 2 6 + 6 কিমান হৈ যাব 12 ইয়াতে আছে 13 এটো নহব নহব এটো সমাধান কৰিব লাগিব ঠিক আছে আমি এটো এতিয়া সমাধান কৰিম কি আছে চাবা ইয়াতে শর্ট ট্রিক এটা মই শিকাই আছো তোমালোকক 3x + 2y 13 টো এইফালে আছে মই এইফালে লৈ আহিলো -13 = 0 আৰু দ্বিতীয় সমীকৰণটো কি আছে 4x -5y + 2 এইফালে আছে এইফালে আহিলে -2 এইফালে মই লিখিলো একো আপত্তি নাই বুজি পাইছে আপোনালোকে এতিয়া চাব ইয়াতে মই কি কৰি আছো ঠিক আছে একো আপত্তি নাই এতিয়া আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে ডাইৰেক্ট কৰিব x ৰ মান উলিয়াবলৈ হলে কি কৰিব লাগিব এটা দাগ দিব তলত কি লিখিব লাগিব 3 * 5 তলত কি লিখিব 3 * 5 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 15 -4 * 2 8 ও সরি এটা কথা 3 * -5 আছে ইয়াতে 3 * -5 -15 তলত এটো লিখি দিব ওপৰত কি লিখিব x ক বাদ দিয়ক কি থাকিব 2 * 2 -4 -2 আছে ইয়াতে আৰু 5 * 3 -5 * -13 কিমান হ'ব -60 + 65 -7 প্লাস হ'ব 65 -65 হৈ গল ঠিক আছে ইয়াৰ পৰা মই কি কব পাৰো 65 আৰু 4 -7 আছে -69 তলত থাকিব -23 ঠিক আছে মাইনাস ক্যান্সেল 23 ইয়াত কাটলে কেমন হবে 3 x এর মান আমি কিমান পালো 3 ঠিক আছে x এর মান আমি কিমান পালো দে 3 পালো x এর মান 3 এতিয়া আপোনালোকে এটা কথা কাম কৰিব মই অকনমান ভাবিব লগা হল মানে y এর মানটো আমি এৰিয়াৰ পৰা উলাব পাৰিম কিন্তু আপোনালোকে ডাইৰেক্ট গম পাইছে x এর মান 3 এতিয়া কোনটো অপচন x ইয়াতে x এর মান 2 আছে নহব ইয়াতে x এর মান 1/2 আছে নহব ইয়াতে 1/3 আছে নহব x এর মান 3 ইয়াতে আছে এটো আমাৰ आंसर হৈ যাব অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে আৰু বাকি আমাৰ যিখিনি আছে বাকি কেইটা প্ৰশ্ন আমি নেক্সট ক্লাছত কৰিম এটাটাকে পাৰ্ট আহি থাকিব আপোনালোকে ভিডিওটো চাই থাকিব যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া আমি কি কৰিছো অহমিয়াত সেৱাৰ ভিডিও লৈ আহিবছিল সেৱা বোৰ্ডক আমি ফুললি টাৰ্গেট কৰিছো সেৱা বোৰ্ডৰ পৰা যিখিনি প্ৰশ্ন আহিব পাৰে এটা এটাকে চ্যাপ্টাৰ আমি সমাধান কৰিবলৈ যাম এতিয়া জাস্ট আমি প্ৰেক্টিস পেপাৰ কৰি আছো তাৰ পিছত আমাৰ যেতিয়া এক্সামটো হৈ যাব নিউ সেশনত আমি এটাকে চ্যাপ্টাৰ ধৰিম ধুনিয়াকে এটো ডিটেইলছ সমাধান কৰিম আৰু নোটস আপোনালোকক কষ্ট ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিম আপোনালোকে চেনেলটো চাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে চেনেলটো নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰও কৰি দিব যে এইটো চেনেলত ধুনিয়া ভিডিও আহি আছে তোমালোকে চোৱা লগতে লাইক এটা কৰি দিব পাৰিব লগতে ইমান বস্তু ফ্ৰী দি আছো সাবস্ক্ৰাইব কৰিব লাগিব আৰু কমেন্টত জনাব যে আপোনালোকক একচুয়ালি কি লাগে
কি ডিমান্ড কৰি আছে কোনটো টপিকত লাগে আপোনালোকে জাস্ট কমেন্টত জনাই দিয়ক মই সঁচাকে কৈছো মই তাৰ ওপৰত ভিডিও লৈ ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ গুড নাইট